গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, গাড়ীতে বহি আছোঁ, ঠিক আছে। ডিউটি মোৰ চলি আছে। বাইদেউ এগৰাকীক স্কুললৈ আনোঁ, স্কুলৰ পৰা আকৌ ঘৰত থওঁ, তেনেকৈ ডিউটিটো শেষ হয়। আৰু এই স্কুলত বহি থকা সময়কণ, গাড়ীত মানে বহি থকা সময়কণ মই কিছুমান কথা চিন্তা কৰি থাকোঁ। আৰু আজি কথা এটা চিন্তা কৰি আছোঁ যে মানুহে যে কয় মোক আমুকে সন্মান কৰে, মোক তামুকে সন্মান কৰে। ধৰক কোনোবা এটা জেগাত চাকৰি কৰে, কোনোবাই কিবা পদবীত, ভাল পদবীত চাকৰি কৰে, হয়নে? কোনোবা চৰকাৰী চাকৰি কৰে, কোনোবা চৰকাৰী বিষয়া হিচাপে চাকৰি কৰে, ঠিক আছে। চবেই যে কয় যে মোক আমুকে সন্মান কৰে, তামুকে সন্মান, আচলতে প্ৰকৃততে তেওঁলোকক সন্মান কৰে নে তেওঁলোকৰ পদবীটোক সন্মান কৰে? মানুহে আচলতে তেওঁক সন্মান নকৰে। মানুহে তেওঁৰ যোনটো পদবী, সেই পদবীটোৰ স্বাৰ্থত সন্মান কৰি দেখুৱায়। মানুহে সেইজন ব্যক্তিক সন্মান নকৰে। যিজনে ভাবে যে মোক মানুহে সন্মান কৰে, সেইজনক আচলতে সন্মান নকৰে। সন্মান কৰে তেওঁৰ পদবী, যোনটো পদবীত কাম কৰে, সেই পদবীটোৰ স্বাৰ্থত তেওঁক সন্মান কৰি দেখুৱায়। যেনেকৈ আপোনালোকে চাবচোন, এজন কনিষ্টবল, এজন পুলিচৰ কনিষ্টবলকো মানুহে ছাৰ বুলি কয়, হয়নে? এজন কনিষ্টবলে যেতিয়া ডিউটি কৰি থাকে, ভাল ভাল মানুহক দেখা পাওঁ, ছাৰ ভালনে আপোনাৰ? ছাৰ চাহ অকণ খাব নেকি? ছাৰ তামোল এখন খাব নেকি? তো তেওঁক সন্মান কৰি দেখুৱাব চেষ্টা কৰে ভাল ভাল মানুহে এজন কনিষ্টবলক। তো কনিষ্টবলজনৰো বহুত মানে সেই ড্ৰেছযোৰৰ বহুত পাৱাৰ আছে বুলি বহুতে ভাবি লয়। তো সেই ভাবি পালে তেওঁক সন্মান কৰাৰ চেষ্টা কৰে। কিয় সন্মান কৰিবলৈ চেষ্টা কৰে? কিজনী ক'ৰবাত কিবা প্ৰব্লেম হ'লে, কিবা বিপদ হ'লে তেওঁক সহায় কৰিব, ঠিক আছে। আচলতে তেওঁক সন্মান নকৰে, তেওঁৰ সেই ড্ৰেছযোৰক লৈ পেলাই মানুহে সন্মান কৰি দেখুৱায়, ঠিক আছে। তো বন্ধুসকল, সন্মান আচলতে আমি যাক সন্মান বুলি কওঁ, সেই সন্মান পৰিস্থিতি আৰু সময়ৰহে। আমি নিজৰ বুলি ভবাটো ভুল, ঠিক আছে। তো ষ্টৰি এটা কওঁ, শুনিব। ষ্টৰি এটা ক'লে ভালকৈ যে গম পাব। তো সুন্দৰ ষ্টৰি হয়। এজন চৰকাৰী বিষয়া আছিলে, চৰকাৰী ডাঙৰ বিষয়া। তেওঁ সচিবালয়ত চাকৰি কৰিছিলে। আৰু এদিন তেওঁৰ কণমানি ল'ৰাটোক লৈ পেলাই অফিচলৈ আহিলে। অফিচলৈ আহি পেলাই অফিচত কণমানি ল'ৰাটোক লৈ ঘূৰি ঘূৰি দেখুৱাইছে আৰু যে এইটো মই ইয়াত বহোঁ, ইয়াতে মোৰ ডিউটি, মোৰ এইটো কেবিন, মোৰ এইটো কেবিনত মই বহোঁ, ঠিক আছে। মানুহে মোক কেনেকৈ সন্মান কৰে সেইবিলাক দেখিছে। সেইজনে মোক মাতিছে, সেইজনে মোক সন্মান কৰিছে, দেখিছা মোক কেনেকৈ সন্মান কৰিছে। তেনেকৈ কৈ সকলো দেখুৱাই নি পেলাই গাড়ীত বহোৱালে। গাড়ীত বহাই পেলাই ঘৰলৈ যাব ওলাইছে। ওলাওঁতে গাড়ীৰে ঘৰলৈ গৈ আছে। গৈ থাকোঁতে ল'ৰাটোক কৈ গৈছে, দেখিছা মোক অফিচত মানুহে কেনেকৈ সন্মান কৰে, মোক মানুহে আমুকে ছাৰ বুলি মাতে, ইজনে মাতে, কিমান সন্মান কৰে মোক, দেখিছা। এদিন তোমাকো সন্মান কৰিব। তুমি যেতিয়া ডাঙৰ হ'বা, তুমি মোৰ নিচিনা হ'ব লাগিব, ডাঙৰ অফিচাৰ হ'ব লাগিব, মোতকৈও ভাল অফিচাৰ হ'ব লাগিব, তেতিয়া তোমাক মানুহে সন্মান কৰিব, আমুক কৰিব, তামুক কৰিব। একদম সুন্দৰ জ্ঞান এটা নিজৰ ল'ৰাটোক দি গৈ আছে, ঠিক আছে। সুন্দৰ ল'ৰাটোক জ্ঞান দি গৈ আছে। আৰু তেনেকুৱাতে ৰাস্তাতে পুলিচক পালে। পুলিচে ৰখালে গাড়ীখন। ৰখোৱাৰ পিছত গ্লাছত টুকুৰ মাৰিলে। টুকুৰ মাৰোঁতে গ্লাছখন নমাই পেলাই বিষয়াজনে পুলিচ কনিষ্টবলজনক সুধিলে যে কি হ'ল, কিয় ৰখালে? তেতিয়া কনিষ্টবলজনে ক'লে যে আপুনি ফাইন ভৰিব লাগিব, আপুনি ফাইন কাটিব কাৰণে আপোনাক ৰখাইছোঁ, আপুনি ফাইন ভৰিব লাগিব। তেতিয়া চৰকাৰী বিষয়াজনে, মই কিয় ফাইন ভৰিম, কি হ'ল? আপুনি নিজেও ছিট বেল্ট লগোৱা নাই, আপুনি ছিট বেল্ট নলগাকৈ ড্ৰাইভিং কৰি আছে। আৰু নিজেতো লগোৱাই নাই, আপুনি নিজৰ কণমানি ল'ৰাটোকো শিকোৱা নাই যে ছিট বেল্ট লগালে নিজৰ ছেফটি থাকে, ভাল থাকে। সেই ভাল কথাটো আপোনাৰ নিজৰ ল'ৰাটোকো শিকোৱা নাই, ল'ৰাটোও ছিট বেল্ট লগোৱা নাই, আপুনিও লগোৱা নাই। তো আপুনি কেনেকৈ ফাইন নিদিব? আপুনিতো ফাইন দিব লাগিব। তেতিয়া চৰকাৰী বিষয়াজনে কৈছে যে তুমি আচলতে মোক চিনি নোপোৱা, মই কোন হয়। যদি চিনি পালাহেঁতেন তুমি এই কথাষাৰ নকলাহেঁতেন, মোক ফাইন নিবিচাৰিলাহেঁতেন। তেতিয়া কনিষ্টেবলজনে ক'লে, আপুনি যোনেই নহওক ছাৰ, মোৰ দায়িত্ব মই পালন কৰি আছোঁ, আপুনি ফাইন দিব লাগিব। তেতিয়া চৰকাৰী বিষয়াজনে ক'লে, তোমাৰ যি চাকৰি যে ট্ৰেন্সফাৰ হয় নহয়, সকলো দায়িত্ব মোৰ। তোমালোকৰ
এটা চাইনত তোমালোকৰ চাকৰি ট্ৰেন্সফাৰ হয়, এইটো জানানে নাই? তোমালোকৰ অফিচাৰ আমুকক চিনি পোৱা, তামুকক চিনি পোৱা, মানে গোটেই তেওঁৰ অফিচাৰবিলাকৰ SP পৰা আদি কৰি তেওঁৰ মানে উচ্চ পদস্থ অফিচাৰসকলৰ নাম লৈছে, নাম লৈ পেলাই তেওঁ কৈছে যে আমুকক চিনি পোৱা, মই কওঁ নে তোমাৰ কথা? মই সচিবালয়ত কাম কৰোঁ, তুমি জানানে নাই মই কি হয়? আমুক তামুক কৈ পেলাই ধমকি দিলে। তেতিয়া কনষ্টেবলজনে ক'লে, ঠিক আছে ছাৰ, আপুনি ফাইন দিব নালাগে, কিন্তু আপুনি ছিট বেল্ট নলগোৱাকৈ গাড়ী আগলৈ নিবও নোৱাৰে। আপুনি প্ৰথম নিজে ছিট বেল্ট লগাওক, ল'ৰাটোকো ছিট বেল্ট লগাওক, তাৰপিছত আপুনি গাড়ী আগলৈ নিব, ঠিক আছে? তো আপুনি মোৰ কথাও ৰাখিব লাগিব। মই কৰ্তব্যত আছোঁ, গতিকে মোৰ কৰ্তব্য মই পালন কৰিব লাগিব। আপোনাৰ সুৰক্ষাৰ বাবে আপোনাক সেইখিনি মই কৰিবৰ কাৰণে কোৱাটো মোৰ দৰকাৰ, গতিকে মোৰ কৰ্তব্য। আৰু আপুনি আপোনাৰ কৰ্তব্য পালন কৰক, আপুনি ছিট বেল্ট লগাইহে আগলৈ যাওক। সেই কথা কওঁতে অফিচাৰজনে ভাবিলে যে যাক কৈ আছে কনষ্টেবলজনে লগাই লওঁ বুলি কৈ পেলাই ছিট বেল্টটো লগালে, ল'ৰাটোকো লগালে, আগুৱাই গৈ আছে। গৈ ঘৰ পালেগৈ। পিছদিনাখন আকৌ চৰকাৰী বিষয়াজনে বজাৰলৈ ওলাই আহিছে ল'ৰাটোক লৈ। তেনেকুৱাতে ল'ৰাটো গাড়ীৰে আহি থাকোঁতে দেখা পাইছে যে গাড়ীৰ মানে আগফালে এজন বৃদ্ধ লোকক বেলেগ এখন গাড়ীৰে খুন্দিয়াই থৈ গুচি গ'ল। খুন্দিয়াই থৈ যোৱাতে বৃদ্ধজন পৰি গ'ল, কিন্তু গাড়ীখন নৰখিলে গুচি গ'ল। আৰু তেতিয়াই সেই কনিষ্টবলজন, যোনজন কনিষ্টবলে ফাইন কাটিবৰ কাৰণে গাড়ীখন ৰখাইছিলে, সেই কনিষ্টবলজন আহিলে, আহি পেলাই বৃদ্ধজনক উঠাবলৈ চেষ্টা কৰিছে, উঠুৱাইছে। তাৰপিছত দেখা পালে গাড়ীখন ৰখি থকা এই বিষয়াজনৰ, আৰু বিষয়াজনৰ ওচৰলৈ চাপি আহিলে আৰু বিষয়াজনক ক'লে, ছাৰ আপুনি চিনি পাইছেনে? মই যে আপোনাৰ ফাইন কাটিবৰ কাৰণে গাড়ীখন যে ৰখাইছিলোঁ, আপোনাৰ ছিট বেল্ট লগোৱাইছিলোঁ, মই হয়। গতিকে আপোনাক লগ পালে ভালেই হ'ল। এতিয়া আপোনাৰ গাড়ীতে এই বৃদ্ধজনক লৈ যাওঁ, অকণমান হস্পিটেললৈকে অকণমান সহায় কৰোঁ আহক। তেতিয়া চৰকাৰী বিষয়াজনে ক'লে যে না 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 না, মোৰ এতিয়া সময় নাই, মোৰ বহুত কাম আছে, মোৰ মাৰ অসুখ হৈ আছে, এইফালে মই ডাঙৰ মিটিং এটা আছে, গোটেই মিটিঙত যাব লাগে, মই এইবিলাক এতিয়া মোৰ কোনো সময় নাই, বেয়া নাপাব বুলি কৈ পেলাই গাড়ীখন লৈ পেলাই গুচি গ'ল। আৰু সেই সকলো কথা লক্ষ্য কৰি আছে পিতেকে, ঠিক আছে? পিতেকে লক্ষ্য কৰি আছে যে দেউতাকে সহায় কৰোঁ বুলি ক'লে সহায় কৰিব পাৰিলেহেঁতেন, কিন্তু দেউতাই নকৰিলে, এটা ডাঙৰ ভুল কৰিছে। সি মনতে ভাৱ হৈ পেলাই ঘৰলৈ গ'ল। ঘৰলৈ যোৱাৰ পিছত গোটেই ৰাতি চিন্তা কৰি আছে ল'ৰাটোৱে, কণমানি ল'ৰাটোৱে, যে দেউতাৰ ওচৰত গাড়ীও আছে, কিন্তু সেই কনিষ্টবলজনৰ ওচৰত গাড়ীও নাই, বাইক এখন আছে। তথাপিও সেই বৃদ্ধজনক, যোনজনৰ দুৰ্ঘটনাত পতিত হৈছে, যোনজনে দুখ পাইছে, তেওঁক সহায় কৰিবৰ কাৰণে আগবাঢ়ি গ'ল কনিষ্টবলজন। কিন্তু মোৰ দেউতাৰ গাড়ীখন থকা স্বত্তেও দেউতাই সেই বৃদ্ধজনক সহায় নকৰিলে। আচলতে এতিয়া কথা হ'ল যে দেউতা ডাঙৰ নে কনিষ্টবলজন ডাঙৰ, হয়নে? তো তেওঁ ল'ৰাটোৱে চিন্তা কৰি পাৰ পোৱা নাই যে প্ৰকৃততে কোন ডাঙৰ। দেউতাই কয় মই বিষয়া, মই আমুক হয়, মই তামুক হয় বুলি ঢেৰ কথা কয়, কিন্তু দেউতাৰ গাড়ী থকাৰ পিছতো, ইমান ডাঙৰ মানুহ হোৱাৰ পিছতো দেউতাৰ সেই ভাৱ নাহিলে যে সেই বৃদ্ধজনক সহায় কৰোঁ। কিন্তু কনিষ্টবলজন সাধাৰণ ব্যক্তি, আৰু তেওঁৰ গাড়ী নাই, তেওঁৰ বাইকখন আছে, তথাপিও তেওঁক সহায় কৰাৰ চিন্তা কৰিছে, কিন্তু দেউতাই নকৰিলে। এইটো কি কথা, কোন ডাঙৰ? সেই কথা চিন্তা কৰি ৰাতি কণমানিটো তেনেকেই চিন্তা কৰি থাকিলে। আৰু ৰাতিপুৱা হ'ল, ৰাতিপুৱা হোৱাৰ লগে লগে পেপাৰ আহিলে, নিউজ পেপাৰ প্ৰত্যেক দিনাখন ৰাতিপুৱা আহে। তো নিউজ পেপাৰ আহিলে, নিউজ পেপাৰত কণমানি ল'ৰাটোৱে চাই প্ৰথম পেজতে দেখা পাইছে যে এজন কনিষ্টবলে ৰাস্তাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এজন বৃদ্ধ লোকক চিকিৎসাৰ বাবে কান্ধত তুলি নি চিকিৎসালয় পোৱাইছেগৈ। গতিকে কনিষ্টবলজন কিমান মহান ব্যক্তি, কিমান মানৱীয়তা থকা এজন ভাল ব্যক্তি বুলি একদম ধুনীয়াকৈ নিউজ হেডলাইন পাইছে। আৰু সেই হেডলাইনটো পাই পেলাই, নিউজটো পাই পেলাই পিতেকে তেতিয়া ভাবিছে যে প্ৰকৃততে ডাঙৰ সেই কনিষ্টবলজন, কাৰণ তেওঁৰ সেই মানৱীয়তা গুণটো আছে। কিন্তু দেউতা যিমান ডাঙৰ অফিচাৰ নহওক, লাগিলে যিমান ডাঙৰ মানুহ নহওক,
কিন্তু দেউতাৰ সেই মানৱীয়তাকণ নাই। গতিকে দেউতা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। সেই কথা চিন্তা কৰি দেউতাকৰ হাতত নিউজ পেপাৰ এখন দিলেগৈ। দি পেলাই কৈছে, দেউতা তুমি যোনটো কাম নকৰিলা এজন সাধাৰণ কনিষ্টবলে কৰিলে, প্ৰকৃততে এতিয়া কোন ডাঙৰ তুমি নিজেই চিন্তা কৰা, এইখন নিউজ পেপাৰ লোৱা আৰু পঢ়া বুলি কৈ পেলাই কোম্পানী ল'ৰাটো গুচি গ'ল। তো এই যোনটো ষ্টৰি, এই ষ্টৰিটোৰ পৰা এটা বস্তু জানিব পাৰি যে আচলতে ডাঙৰ সৰু বুলি যে কওঁ, আমাক যে প্ৰকৃততে মানুহে কেতিয়া সন্মান কৰিব আৰু কেতিয়া আমাক ডাঙৰ বুলি ভাবিব, যেতিয়া আমাৰ মানৱীয়তা থাকিব। আমি মানুহ হিচাপে কেতিয়া আমি নিজকে গণ্য কৰিব পাৰিম, যেতিয়া আমাৰ অন্তৰত মানৱীয়তা থাকিব। আমি মানুহক যেতিয়া সহায় কৰাৰ মনোভাৱ থাকিব, মানুহক বিপদত পৰিলে উদ্ধাৰ কৰাৰ মনোভাৱ থাকিব, সেইজন ব্যক্তিহে আচলতে ডাঙৰ, আৰু সেইজন ব্যক্তিকহে প্ৰকৃততে মানুহে সন্মান কৰে। মানুহক কেতিয়া সন্মান কৰে, যেতিয়া মানুহৰ প্ৰতি মানৱীয়তা থাকে। যিজন ব্যক্তিৰ মানৱীয়তা নাই, তেওঁ মানুহ বুলি ক'ব নোৱাৰি। আচলতে মানুহ সেইজনহে, আমি যেতিয়া মানুহ হিচাপে জন্ম লৈছোঁ, মানৱীয়তা থাকিব লাগিব, যদিহে আমি প্ৰকৃততে মানুহ হয়। যদি আমাৰ অন্তৰত মানৱীয়তা নাই, তেতিয়াহ'লে আমি মানুহ বুলি নিজকে পৰিচয়ো দিব আচলতে বেয়া হয়। ঠিক আছে, আচলতে প্ৰকৃততে আমি মানুহ বুলি যদি হয় মানুহ, তেতিয়াহ'লে আমি মানৱীয়তা থাকিব লাগে, মানুহৰ প্ৰতি মৰম থাকিব লাগে, মানুহৰ প্ৰতি আদৰ থাকিব লাগে, মানুহক সন্মান কৰিব জানিব লাগে। কোন ডাঙৰ কোন সৰু কোনো কথা নাই, সকলোকে সমান চকুৰে চোৱাৰ যোনটো মনোভাৱ, সেই মনোভাৱে মানুহক ডাঙৰ কৰে। মানুহৰ চাকৰি বা মানুহৰ পদবীক লৈ পেলাই মানুহে সন্মান নকৰে। মানুহৰ কৰ্ম, ঠিক আছে, যোনটো ভাল কৰ্ম, সেই ভাল কৰ্মৰ অনুপাততহে মানুহক প্ৰকৃততে সন্মান কৰে। যি ভাবে যে মোক পদবীক লৈ পেলাই, কোনোবা এটা পদবীত আছোঁ, মোৰ কোনোবা এটা চৰকাৰী কৰ্মচাৰী হয়, মই কোনোবা চৰকাৰী চাকৰি কৰিছোঁ, তাত লৈ পেলাই মানুহে মোক সন্মান কৰিছে, সেইটো সন্মান আচলতে আপোনাক বা কৰা নাই। সি সন্মানটো কৰে পদবীটোৰ স্বাৰ্থতহে কৰে। পদবীকো সন্মান নকৰে, পদবীটোৰ স্বাৰ্থতহে কৰে মানুহে সন্মান। কিন্তু নিজে মানুহে কেতিয়া সন্মান কৰিব, যেতিয়া আমাৰ ভাল কৰ্ম দেখা পাব, আনৰ প্ৰতি মানৱীয়তা দেখা পাব, তেতিয়াহে। আমাৰ অন্তৰত মানৱীয়তা থাকিব লাগিব। আমি মানুহক ভাল চকুৰে চাব লাগিব, সকলোকে সমান চকুৰে যেতিয়া চাম নহয়, তেতিয়াহে মানুহে আমাক প্ৰকৃততে সন্মান কৰিব। ঠিক আছে, তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। গাড়ীত বহি ভিডিঅ' বনাই আছোঁ। তো যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৰ মনৰ পৰা এইটো ভাৱ আঁতৰি যায় যে মোক মানুহে সন্মান কৰে। ঠিক আছে, মানুহে সন্মান কৰিব, নিশ্চয় সন্মান কৰিব, প্ৰত্যেকে সন্মান কৰিব। কেতিয়া কৰিব, যেতিয়া মানৱীয়তা থাকিব, যেতিয়া আমি মানুহৰ বাবে প্ৰকৃত কাম কৰিম। ঠিক আছে, আমি কোনোবা চৰকাৰী চাকৰি কৰি আছোঁ, কোনোবা স্থানত কোনোবা ভাল পদবীত কাম কৰি আছোঁ, সেইটোক লৈ পেলাই মানুহে আমাক কেতিয়াও সন্মান নকৰে। সেইটো এটা স্বাৰ্থতহে মানুহে সন্মান কৰি দেখুৱায়। সেইটো সন্মান বুলি নকয়। প্ৰকৃত সন্মান সেইটো হয় যোনটো মানুহৰ বাবে কাম কৰা হয়। ঠিক আছে, যোনটোত আনক হেল্প কৰা, আনক সহায় কৰা, আনক বিপদৰ পৰা উদ্ধাৰ কৰা, তেনেকুৱা ধৰণৰ কাম, যাতে আনক মৰম কৰিছোঁ, সকলোকে সমান চকুৰে চাইছোঁ, সেইবিলাক ক্ষেত্ৰত আমাক যোনটো সন্মান দিব নহয়, সেইটো প্ৰকৃত সন্মান। তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি সঁচাকৈ মোৰ ভিডিঅ'বিলাক ভাল লাগে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। ঠিক আছে, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।